কলিয়াবৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত বিজেপি আৰু অগপ দলৰ দুগৰাকী জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী। জোৱাৰবাগৰী জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জিতেন গৌড় আৰু চতিয়াল পূবথৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী পুণ্যলতা বৰুৱাৰ বিজয় সাব্যস্ত। দুয়োটা জিলা পৰিষদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুয়োগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা জিতেন গৌড় আৰু পুণ্যলতা বৰুৱাৰ। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে সমগ্ৰ অসম এতিয়া কংগ্ৰেছ শূন্য হৈছে আৰু সেই একে সুবাদতে কলিয়াবৰতো তাৰ ব্যতিক্ৰম নহয়। আপোনালোকে ইতিমধ্যে গম পাইছে বিভিন্ন আঞ্চলিকত তেওঁলোকে প্ৰাৰ্থী দিবলৈ পোৱা নাই। ইয়াতে আমাৰ দুৱাৰবাগৰী জিলা পৰিষদ আৰু আমাৰ সতীৰ্থ চতিয়াল পূবথৰীয়া জিলা পৰিষদত কংগ্ৰেছে প্ৰাৰ্থী দিছিল যদিও তেওঁলোকে পিছত প্ৰত্যাহাৰ কৰিছে প্ৰাৰ্থিত্ব আৰু তাৰ আমি আজি চাৰ্টিফিকেট নিবৰ কাৰণে আহিছিলোঁ। CDC মহোদয়ে আমাক বিজয়ীৰ যি চাৰ্টিফিকেট আমাক প্ৰদান কৰিছে আৰু ইয়াৰ লগতে আমি সকলোৱে গম পাইছোঁ যে অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আমাৰ উন্নয়নৰ ধাৰা বোৱাই নিছে, তাৰ লগতে আমাৰ কলিয়াবৰ বিধানসভাৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ যি নেতৃত্ব, সেই নেতৃত্বত যি উন্নয়নৰ ধাৰা বৈ গৈছে, সেইকাৰণে সকলো কোনোবা যদি কংগ্ৰেছত আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেখেতে বুজি পেলাই আজি এই প্ৰত্যাহাৰ কৰিছে আৰু আমি তেওঁলোকক ধন্যবাদো জনাইছোঁ আৰু আদৰণিও জনাইছোঁ যে প্ৰত্যাহাৰৰ লগতে আমাৰ লগত আহি এই উন্নয়নৰ ধাৰাত আমাৰ একেলগে সমভাগী হওক, আমি তেওঁলোকক পুনৰবাৰ আহ্বান জনাইছোঁ। বিগত 5টা বছৰ আপুনি যিহেতুকে এই জিলা পৰিষদৰ প্ৰতিনিধিত্ব কৰিছিলে আৰু বহুতো কাম আপোনাৰ চাগে আধৰুৱা হৈ গ'ল, কি ক'ব? যোৱা 5টা বছৰ বুলি ক'বলৈ গ'লে সম্পূৰ্ণ 5টা বছৰ আমি পোৱা নাছিলোঁ। কা আন্দোলন আৰু কৰোণাৰ কাৰণে প্ৰায় 2.5 বছৰ কাল আমি কোনো ফাণ্ড পোৱা নাছিলোঁ আৰু পিছৰ পৰ্যায়ত যিখিনি ফাণ্ড পোৱা গৈছিলে তাৰ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ আৰু মোৰ দৃষ্টিত মই আচলতে সম্পূৰ্ণ কাম কৰিব পৰা নাছিলোঁ যিহেতু সময় কম পাইছিলোঁ আৰু এইবাৰ পুনৰ দলে মোক আগবঢ়াই দিছিলে আৰু অসম গণ পৰিষদ দল বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আগবাঢ়িছিলোঁ আৰু প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নহ'ল যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহাৰ কৰিছে আৰু মই আজি সদস্য হিচাপে আমি আজি চাৰ্টিফিকেট পাইছোঁ। গতিকে অনাগত দিনত যি আধৰুৱা সপোন আছে, কাম আছে, সেইখিনি সম্পূৰ্ণ কৰাৰ যি মানস আছে সেইখিনি সফল কৰিব পাৰিম বুলি মই এটা প্ৰতিশ্ৰুতিও দিছোঁ আৰু ৰাইজৰ সহযোগিতাও বিচাৰিছোঁ যে অনাগত দিনত কিবা কাম কৰিবলগীয়া থাকিলে মোৰ পৰা যদি কিবা ভুল ত্ৰুটি হয় যাতে মোক দেখুৱাই পেলাই আগবঢ়াই লৈ যায়, তাৰ কাৰণেও মই সকলোৰে ওচৰত মই সহযোগিতাও কামনা কৰিছোঁ। মোৰ অনুভৱ ভালেই লাগিছে। মই 5 বছৰ ৱাৰ্ড মেম্বাৰ কৰিছিলোঁ, তাৰপিছত এতিয়া ৰাইজে মোক আদৰে সাদৰি লৈছে চতিয়াল পূবথৰীয়া জিলা পৰিষদৰ পৰা। তাৰ কাৰণে মই ভালেই পাইছোঁ, মোক ৰাইজে বিপুল আদৰণি জনাইছে। মোৰ প্ৰতিদ্বন্দ্বী আছিলে কংগ্ৰেছৰ ৰীতামণি কলিতা, তেওঁ প্ৰত্যাহাৰ কৰিছে।